আজি দেখুৱাম BSc BCom থাৰ্ড সেমিষ্টাৰৰ যেটো এডমিট কাৰ্ড আছে তো যেটো আজি গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰা তোমালোকক এডমিট কাৰ্ডটো দিয়া হৈছে তো তোমালোকে থাৰ্ড সেমিষ্টাৰ এডমিট কাৰ্ডটো কেনেদৰে ডাউনলোড কৰিবা সম্পূৰ্ণ প্ৰসেছ আজিৰ এই ভিডিঅ'ৰ যোগেদি তোমালোকক দেখুৱাম আৰু ইয়াৰ লগত তোমালোকক দেখুৱাম যে থাৰ্ড সেমিষ্টাৰৰ যেটো কালিৰ পৰা এক্সাম আৰম্ভ হ'ব তো কালি তোমালোকৰ কোনখন বিষয়ৰ এক্সাম আছে কোন কেইটা সাবজেক্টে তোমালোকৰ এক্সাম আছে কোনটো সাবজেক্ট তোমালোকৰ এক্সাম হ'ব তো হেইটো তোমালোকক দেখুৱাম যে কালি কোন পেপাৰ তোমালোকৰ এক্সাম দিব লাগিব তো এই সাবজেক্ট কিনো লগতে দেখুৱাম তো তোমালোকে প্ৰথমত তোমালোকে চোৱা যে এডমিট কাৰ্ডটো কেনেদৰে ডাউনলোড কৰা হয় তো তোমালোকে নিজৰ মোবাইলত ক্ৰম বা গুগল ব্ৰাউজাৰত যাবা যাইহনা তোমালোকে সাৰ্চ কৰি দিবা যে guwahati.samart.edu.in এইটো তোমালোকে সাৰ্চ কৰিবা এইটো সাৰ্চ কৰাৰ পিছত এনেদৰে আহিব ষ্টুডেন্ট সাইন আউট ক্লিক কৰিবা তো এইটো ক্লিক কৰাৰ পিছতে তোমালোকৰ আগত এনেদৰে আহিব আহিলে ইয়াৰ পৰা তোমালোকৰ ষ্টুডেন্ট সাইন ইন এনৰোলমেন্ট নাম্বাৰ আৰু তোমালোকৰ পাসওয়ার্ড নিজৰ যেটো এনৰোলমেন্ট বা ৰেজিষ্ট্ৰেচন নাম্বাৰ আছে এইটো দিবা আৰু পাসওয়ার্ডটো দি দিবা তো দিয়াৰ পিছত তোমালোকে লগইন অপচনত ক্লিক কৰিবা লগইন অপচন যেটো দেখিবলৈ পাইছা লগইন অপচন ক্লিক কৰিলে এনেদৰে আহিব তো তোমালোকৰ নিজৰ যেটো আইডি আছে আইডিটো এনেদৰে খোল খাব আইডিটো খোল খাৱাৰ পিছত ইয়াৰ পৰা কেনেদৰে তোমালোকে থাৰ্ড সেমিষ্টাৰৰ এডমিট কাৰ্ডটো উলোৱাবা বা ডাউনলোড কৰিবা তো ইয়াৰ পৰা তোমালোকে ডাউনলোড কৰিব লাগিব যে কেনেদৰে কৰিব পাৰা যে এনাউন্সমেন্ট যেটো ইয়াত দিয়া আছে এনাউন্সমেন্টৰ ভিতৰত তোমালোকে হেকৰ যেটো অপচনটো দিয়া আছে যে ক্লিক হিয়াৰ টু ডাউনলোড এক্সামিনেশ্যন এডমিট কাৰ্ড তো তোমালোকৰ এক্সামিনেশ্যনৰ যেটো এডমিট কাৰ্ড আছে ইয়াৰ পৰা তোমালোকৰ ডাউনলোড কৰা হয় যেটো ইয়াত ক্লিক হিয়াৰটো দিয়া আছে তোমালোকৰ তো তাত ক্লিক কৰিবা তো তাত ক্লিক কৰিলে এনেদৰে আহিব এনেদৰে আহিলে তোমালোকে দেখিবলৈ পাবা যে তোমালোকৰ কোন কেইটা সেমিষ্টাৰ তোমালোকৰ এডমিট কাৰ্ডটো ইতিমধ্যে তোমালোকে দিছে বা তোমালোকৰ কোন সেমিষ্টাৰ পঢ়ি আছা তো এইটো আছে যে তোমালোকৰ যে যেটো তোমালোকে এই বছৰ থাৰ্ড সেমিষ্টাৰ পঢ়ি আছা তো হে কোডটো তোমালোকৰ ফাৰ্স্ট সেমিষ্টাৰৰ এডমিটটো দিয়া আছে তাৰ পিছত দিয়া আছে যে তোমালোকৰ যে সেকেন্ড সেমিষ্টাৰ যেটো এডমিট আছিল হেইটো তোমালোকৰ দিয়া আছে বা আজি তোমালোকৰ থাৰ্ড সেমিষ্টাৰ যেটো এডমিট কাৰ্ড আছিল হেইটো পাবলিশ কৰিছে তো ইয়াৰ পৰা তোমালোকে ডাউনলোড কৰিব লাগিব তো থাৰ্ড সেমিষ্টাৰ এডমিট কাৰ্ড বুলি দিয়া আছে তো দিয়াৰ পিছত তোমালোকে একশনৰ যেটো ভিউ বুলি দিয়া আছে তো ভিউত ক্লিক কৰিবা তো ভিউত ক্লিক কৰিলে তোমালোকৰ নিজৰ যেটো এডমিট তো এডমিটটো আহিব তো তোমালোকৰ নিজৰ ৰোল নম্বৰটো আহিব সকলোবিলাক আহিব তোমালোকৰ যে নামটো আহিব কোনখন কলেজত পঢ়া এডমিট কাৰ্ডৰ সম্পূৰ্ণ ডিটেইলছটো আহিব আৰু তোমালোকৰ যে থাৰ্ড সেমিষ্টাৰত কেইটা সাবজেক্ট তোমালোকে পঢ়ি আছা বা কোন কেইটা সাবজেক্ট তোমালোকে সিলেকশন কৰিছিলা বা কোন কেইটা সাবজেক্ট তোমালোকে ফৰ্ম ফিল আপ কৰিলা তো সেই কেইটা সাবজেক্ট তোমালোকৰ এডমিট কাৰ্ডত আহিব তো তোমালোকৰ এডমিট কাৰ্ডত যি কেইটা সাবজেক্টৰ নাম আহিছে তো সেই কেইটাই তোমালোকে এক্সাম দিবা থাৰ্ড সেমিষ্টাৰত তো তোমালোকে চাবা কোন কেইটা সাবজেক্ট তোমালোকে এক্সাম দিব লাগিব থাৰ্ড সেমিষ্টাৰত তো তোমালোকৰ নিজৰ এডমিট কাৰ্ড আহিলে তো হোৱাৰ পিছত তোমালোকৰ ওপৰত যেটো প্ৰিন্ট অপচন বুলি দেখিবলৈ পাবা তো প্ৰিন্ট অপচনত ক্লিক কৰিবা যেতিয়া তোমালোকে প্ৰিন্ট অপচনত ক্লিক কৰিবা তো তোমালোকৰ আগত প্ৰিন্ট কৰিবলৈ পাৰিবা তো এইটো প্ৰিন্ট কৰি হনা তোমালোকৰ কালি এক্সামিনেশ্যনৰ কাৰণে এইটো তোমালোকৰ লৈ যাব লাগিব তো তোমালোকে সকলোৱে তোমালোকৰ এডমিট কাৰ্ডটো তোমালোকৰ এক্সামত লৈ যাব লাগিব তাৰ কাৰণে তোমালোকে এডমিট কাৰ্ডটো তোমালোকে কম্পিউটাৰৰ পৰা এইটো প্ৰিন্ট কৰি হনা তোমালোকে এইটো লৈ যাবা তো এইটো লৈ যাই তোমালোকে এক্সাম দিব লাগিব তো ইয়াতে আহা যে তোমালোকৰ যে থাৰ্ড সেমিষ্টাৰৰ কালি কোন কেইটা সাবজেক্টৰ এক্সাম আছে কোনটো বিষয় তোমালোকৰ এক্সাম আছে এইটো তোমালোকে চোৱা তো এতিয়া চোৱা যে এতিয়া যেটো তোমালোকে দেখুৱাম যে মেজৰ যেটো কালি ফাৰ্স্ট পেপাৰ আছে তো মেজৰ যিসকল ছাত্ৰ ছাত্ৰী লৈছে প্ৰথমত মেজৰ লোৱা ছাত্ৰ ছাত্ৰীসকলক কোনখিনি সাবজেক্টৰ এক্সাম আছে কোনটো সাবজেক্টৰ হেতু দেখাই আছো আৰু পিছত মাইনৰ যিসকল অনলি মাইনৰ পঢ়ি আছে মাইনৰ লোৱাসকলৰ পিছত দিম তো প্ৰথমত চোৱা যে মেজৰ লোৱা তো মেজৰ যেহেতু কালি মেজৰ 3 অনেষ্ট পেপাৰ বা মেজৰ ফাৰ্স্ট পেপাৰটো এক্সাম আছে তো মেজৰ ফাৰ্স্ট পেপাৰ কোনটো হয় তোমালোকৰ হেতু যেহেতু কালি এক্সাম দিব লাগিব হেতু চোৱা তোমালোকৰ ডেট এণ্ড সিজন অফ এক্সামিনেশ্যন দিয়া আছে কালি যেহেতু 1 ডিসেম্বৰ তো 1/12/2025 মৰ্নিং যেহেতু কালি তোমালোকৰ কালি 1 ডিসেম্বৰ মৰ্নিংত বা ৰাতিপুৱা তোমালোকে এক্সামটো দিব লাগিব কালি যিসকলে মেজৰ লৈছে মেজৰ ফাৰ্স্ট পেপাৰ তো মেজৰ ফাৰ্স্ট পেপাৰ কোনটো হয় তো হেতু তোমালোকে চোৱা তো আৰবিক যিসকলে মেজৰ লৈ পঢ়ি আছে তো মেজৰ ফাৰ্স্ট পেপাৰৰ নামটো যেটা দিয়া আছে আৰবিক prose and poetry 1 তো এইটো বিষয়ৰ কালি এক্সাম আছে তো
তো ঠিক তেনেকৈ যিসকলে মেজৰ এছামিছ লৈছে যিসকল ছাত্ৰ ছাত্ৰী তো মেজৰ ফাৰ্ষ্ট পেপাৰ নামটো দিয়া আছে যে অসমৰ সংস্কৃতি অধ্যয়ন তো এইটো বিষয়ৰ কালি এক্সাম দিব লাগিব প্ৰথম পেপাৰ যেহেতু প্ৰথম পেপাৰটো তোমালোকে এক্সাম দিবা কালি তো কালি তোমালোকৰ এছামিছ যিসকলে মেজৰ লৈছে মেজৰ লোৱা ছাত্ৰ ছাত্ৰীসকলে কালিৰ এক্সামটো আছে অসমৰ সংস্কৃতি অধ্যয়ন যেটো পেপাৰ আছে ফাৰ্ষ্ট পেপাৰটো এক্সাম দিব লাগিব যিসকলে বেংগলী লৈছে তো এইটো নামটো দিয়া আছে বড়ো ইকোনমিক্স জনে যি সাবজেক্ট লৈছে গোটেইবিলাক সাবজেক্ট দিয়া আছে তোমালোক সম্পূৰ্ণখিনি চাই যাবা কাৰণ সম্পূৰ্ণখিনি ক'লে ভিডিওটো পিছত দীঘলীয়া হ'ব তাৰ কাৰণে তোমালোকক দি আছো তোমালোক ইয়াৰ পৰা চাই যাবা যে তাৰপিছত ইকোনমিক্স যিসকল ছাত্ৰছাত্ৰী মেজৰ লৈছে ইণ্টাৰমিডিয়েট ইকোনমিক্স এইটো এক্সাম আছে ফাৰ্ষ্ট পেপাৰ নাম এইটো আছিল ইণ্টাৰমিডিয়েট ইকোনমিক্স তাৰপিছত এডুকেশ্যন যিসকল ছাত্ৰছাত্ৰী মেজৰ লৈছে তেওঁলোকৰ ফাৰ্ষ্ট পেপাৰৰ নামটো হ'ল এডুকেশ্যন ছ'চিয়লজি তো এডুকেশ্যন ছ'চিয়লজি যিটো বিষয় আছে এইটো বিষয় কালি এক্সাম দিব লাগিব ৰাতিপুৱা যিসকলে ইংলিছ লৈছে তো ইংলিছৰ ছাবজেক্টটো নাম দিয়া আছে তো ইংলিছ ফাৰ্ষ্ট পেপাৰৰ নামটো এইটো আছিল তাৰপিছত দিয়া আছে হিন্দী হিষ্টৰী যিসকলে লৈছে হিষ্ট্ৰী অফ ইণ্ডিয়া এইটো কালি এক্সাম দিব লাগিব তো ল্যাঙ্গুৱেজটি যেটো লৈছে ল্যাঙ্গুৱেজটো ফাৰ্ষ্ট পেপাৰ নামটো আছিল এইটো তাৰপিছত দিয়া আছে তোমালোকৰ মাছ কমন এণ্ড তো তোমালোকৰ জনে যি সাবজেক্টটো আছে দিয়া আছে ফিলচফি যেটো লৈছে ফিলচফি যিসকল ছাত্ৰী মেজৰ লৈছে মেজৰ ফাৰ্ষ্ট পেপাৰ এইটো তাৰপিছত যিসকলে ছাত্ৰী মেজৰ লৈ পঢ়ি আছে পলিটিকেল তো পলিটিকেল লোৱা ছাত্ৰীসকলৰ মেজৰ ফাৰ্ষ্ট পেপাৰ নামটো হ'ল প্ৰস্পেক্টিভ অন পাব্লিক এডমিনিষ্ট্ৰেশ্যন এইটো বিষয়ৰ কালি এক্সাম দিব লাগিব ৰাতিপুৱা তো তোমালোকে সম্পূৰ্ণ চাই ল'বা যিহেতু ইয়াত সাবজেক্ট বিলাকৰ লিষ্টটো দিয়া আছে যে জিওগ্ৰাফি যিসকলে লৈছে জিওগ্ৰাফি এছ এ স্পেচিয়েল সায়েন্স যেটো আছে ফাৰ্ষ্ট পেপাৰ এইটো আছে ফাৰ্ষ্ট পেপাৰৰ নাম এইটো এক্সাম দিব লাগিব তো সম্পূৰ্ণ চাই ল'বা যিসকলে ফিজিক্স লৈছে ষ্টেটিক্স জুলজি মেথামেটিক্স জনে যি সাবজেক্ট লৈছে যিহেতু সাবজেক্টবিলাক তোমালোকে মেনশ্যন কৰি দিছে এইটো আছিল ফাৰ্ষ্ট পেপাৰৰ তোমালোকৰ লিষ্ট তো ফাৰ্ষ্ট পেপাৰ লিষ্টটো তোমালোকে চাই যাবা যে তোমালোকে কালি এইখন বিষয় এক্সাম দিব লাগিব তো তোমালোকে কোনোবা যদি এইটো লাগে তো তেনে ডেসক্ৰিপচনত প্ৰগ্ৰামটো দিয়া আছে তাৰ পৰা তোমালোকে চাই যাবা এতিয়া যিসকলে অনলি মাইনৰ পঢ়ি আছে তো মাইনৰ পৰা ছাত্ৰ ছাত্ৰীসকলৰ যেহেতু কালি আফটাৰনুনত এক্সাম আছে তো আফটাৰনুনত মাইনৰ পেপাৰ ফাৰ্ষ্ট পেপাৰ কোনটো হয় তো মাইনৰ 1 যেটো দিয়া আছে মাইনৰ 1 যেটো ডেট এণ্ড সিজন অফ এক্সামিনেশ্যন 1/12/2025 অৰ 6/12/2025 আফটাৰনুন তো তোমালোকৰ কালি যেটো আছে তো কালি এই এক্সামটো তোমালোকে যে কি পেপাৰ এক্সাম আছে তো সেই পেপাৰটো তোমালোকৰ 1 তাৰিখ নহলে তোমালোকে 6 তাৰিখ তো যেটো মাইনৰ পেপাৰ আছে তো মাইনৰ পেপাৰ যেটো তোমালোকে কালি কোন বিষয় দিব লাগিব কালি নহলে এইটো 6 তাৰিখ দিব পাৰিবি আফটাৰনুনত তো তোমালোকৰ মাইনৰ পেপাৰ যেটো আছে এৰাবিক যিসকলে মাইনৰ লৈছে তেওঁলোকৰ কালি এক্সামটো আছে কি মাইনৰ যেটো এৰাবিক প্ৰ'জ এণ্ড পয়েট্ৰি এইটো আছিল এছামিজ যিসকলে অনলি মাইনৰ পঢ়ি আছে তেওঁলোকৰ আছিল অসমৰ সংস্কৃতি অধ্যয়ন তো এইটো আছিল এছামিজ যিসকলে মাইনৰ লৈছে তো এইটো কিন্তু কেৱল মাত্ৰ যিসকল অনলি মাইনৰ পঢ়ি আছে তো মেজৰ লোৱা ছাত্ৰ ছাত্ৰীসকলৰ কিন্তু এটা মাইনৰ আছে সেইটো কিন্তু নহয় যিসকল ছাত্ৰ অনলি মাইনৰ পঢ়ি আছে তেওঁলোকৰ কিন্তু তো তেওঁলোকৰ আফটাৰনুন যেটো আছে তো এইবিলাক আছে মাইনৰ সাবজেক্ট ফাৰ্ষ্ট পেপাৰ তো তোমালোকৰ এইটো নামটো দিয়া আছে তো মাইনৰ সাবজেক্টটো এইটো কালি এক্সাম হ'ব তো ইয়াৰ পৰা তোমালোকে এক্সাম দিব লাগিব তোমালোকে জনে যি সাবজেক্টটো লৈছা তো কি সাবজেক্টটো তোমালোকে মাইনৰ লৈ পঢ়ি আছা তো সাবজেক্ট কিটো ইয়াত মেনশ্যন কৰি দিয়া আছে কালি এইখনি বিষয় তোমালোকে এক্সাম দিব লাগিব এইটো চাইহে তোমালোকে কালি এক্সাম দিবা তো প্ৰগ্ৰামটো বা ৰুটিনটো মই ভিডিও ডেসক্ৰিপচনৰ লিংকটো দি দিম তো তাৰ পৰা তোমালোকে চাইহে তোমালোকে কালি এক্সামটো দিবা তো তোমালোকৰ মাইনৰ লোৱা ছাত্ৰ ছাত্ৰীসকলে আফটাৰনুনত আছে আৰু যিসকলে মেজৰ লৈছে মেজৰ লোৱা ছাত্ৰ ছাত্ৰীসকলৰ যেহেতু ৰাতিপুৱা দিয়া আছে কালি তো ৰাতিপুৱা কালি এইবিলাক সাবজেক্টৰ এক্সাম দিব লাগিব জনে যি সাবজেক্ট মেজৰ লৈছে তো সেইটো তোমালোকে চাই এক্সাম দিবা তো ভিডিওটো আজি ইমানেই আছিল ভিডিওটো শেষ লৈ চাই থকাৰ বাবে তোমালোকক সকলোকে ধন্যবাদ জনাও জয় অসম।